বন্ধুসকল যদি আপুনি এজন এনপিএছৰ কাষ্টমাৰ আপুনি এনপিএছৰ মোবাইল এপ বা ৱেবছাইটৰ মাধ্যমত গৈ এনপিএছ একাউণ্টত লগইন হৈ যদি কন্ট্ৰিবিউশন কৰি আহি আছে তেতিয়াহলে আপোনাৰ পইচাটো শো কৰোতে লাগিব 3-4 দিন মান সময় আৰু সেম ডে এনএভিও আপুনি নাপাব মানে আজি যদি আপুনি পইচা পেমেন্ট কৰিছে তেতিয়া আজিৰ এনএভিটো আপুনি পাব লগা আছিল কিন্তু নাপায় আপুনি 2-3 দিন পাছৰ এনএভিহে পাব কিন্তু যদি এটা ভাৰ্চুৱেল একাউণ্ট নম্বৰ আপুনি জেনাৰেট কৰি লয় আপোনাৰ এনপিএছ একাউণ্টৰ এগেইনষ্টত তেতিয়াহলে আপুনি আজি যদি পেমেন্ট কৰে তেতিয়াহলে আজিৰে এনএভি আপুনি পাব আৰু কালি শো কৰিব যদি আপুনি জানিব বিচাৰিছে কেনেকৈ আপুনি এনপিএছ একাউণ্টৰ ভাৰ্চুৱেল আইডি জেনাৰেট কৰিব পাৰে তেতিয়াহলে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি এনপিএছ একাউণ্টৰ যেটো মোবাইল এপ আছে তাত লগইন হৈ যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি আমাৰ মোবাইলৰ স্ক্ৰিনত আহিছো আৰু এনপিএছ যেটো এপ আছে হেতু ওপেন কৰি লৈছো এনপিএছ এপটো ওপেন হোৱাৰ লগে লগে আমি আমাৰ একাউণ্টত লগইন হৈ যাম একাউণ্টত লগইন হোৱাৰ লগে লগে আপুনি ইয়াত আপোনাৰ একাউণ্টৰ ড্যাশবোৰ্ডটো দেখা পাব ওপৰত তিনিটা লাইনৰ এটা অপচন পাব তাৰ ওপৰত ট্যাপ কৰক তিনিটা লাইনৰ অপচনটোৰ ওপৰত ট্যাপ কৰাৰ লগে লগে এখন লিষ্ট পাব কিছুমান অপচনৰ তাৰ ভিতৰত সাৰ্ভিসেছৰ ওপৰত ক্লিক কৰি দিয়ক সাৰ্ভিসেছৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আৰু কিছুমান অপচন ইয়াত পাব অকমান পেজটো স্ক্ৰল ডাউন কৰক পেজটো স্ক্ৰল ডাউন কৰাৰ লগে লগে ইয়াত আপুনি দেখা পাব ভাৰ্চুৱেল আইডি ভিআইডি এই অপচনটোৰ ওপৰত ক্লিক কৰি দিয়ক ভাৰ্চুৱেল আইডিৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত কোৱা হৈছে এটা ওটিপি আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোত পঠাই দিয়া হ'ব এতিয়া ইয়াত আপুনি সেন্ড ওটিপিৰ ওপৰত ক্লিক কৰক সেন্ড ওটিপিৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ যেটো এনপিএছৰ লগত ৰেজিষ্টাৰ্ড আছে তাত এটা ওটিপি গুছি যাব সেই ওটিপিটো ইয়াত ভৰাই ভেৰিফাই কৰি দিয়ক ভেৰিফাই কৰি দিয়াৰ লগে লগে ইয়াত ভাৰ্চুৱেল একাউণ্ট নম্বৰৰ কিছুমান বেনিফিটৰ কথা কোৱা হৈছে আপুনি এটো চাই লওক তলত দুটা অপচন পাব এটা ৰিটায়াৰমেন্ট একাউণ্ট টায়াৰ 1 এটা ইনভেষ্টমেন্ট একাউণ্ট টায়াৰ 2 আমি এতিয়া ৰিটায়াৰমেন্ট একাউণ্ট টায়াৰ 1 ৰ কাৰণে ভাৰ্চুৱেল আইডি এটা জেনাৰেট কৰিব লাগে সেইকাৰণে এটো সিলেক্ট কৰি লওক সিলেক্ট হোৱাৰ পাছত অকমান স্ক্ৰল ডাউন কৰিম পেজটো ইয়াত আপুনি দেখা পাব আই এগ্ৰি জেনাৰেট ভিআইডি তাৰ ওপৰত ট্যাপ কৰক তাৰ ওপৰত ট্যাপ কৰাৰ আগতে এই ডিক্লেৰেচনটো এবাৰ পঢ়ি লওক এগ্ৰি আৰু জেনাৰেট ভিআইডিৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এই পেজটোত আহি যাব ইয়াত কোৱা হৈছে ভিআইডি জেনাৰেশ্যন ৰিকুৱেষ্ট সেন্ড ভিআইডি জেনাৰেশ্যন ৰিকুৱেষ্টটো অলৰেডি পঠাই দিয়া হৈছে তাৰ কাৰণে আপোনাক এটা একনলেজমেন্ট নম্বৰ দিয়া হৈছে এইটো তাৰপিছত ডেটটো দিয়া হৈছে ভিআইডি একাউণ্ট নম্বৰ যেটো জেনাৰেট হৈছে তাৰ লাষ্ট কেইটামান ডিজিট ইয়াত দেখুৱা হৈছে আইএফএসসি কোড আপোনাক দেখুৱা হৈছে ইয়াত আইএফএসসি কোডটো দেখুৱা হৈছে যেটো ভিআইডি একাউণ্ট আছে তাৰ আইএফএসসি কোড তাৰপিছত টায়াৰ 1 ৰ কাৰণে আমি কৰিছো হেতু কোৱা হৈছে আৰু ষ্টেটাছত কৈছে ভাৰ্চুৱেল একাউণ্ট কনফাৰ্মেশন পেন্ডিং মানে আপোনাৰ এটো কনফাৰ্মেশন হ'ব লাগিব এনপিএছৰ পৰা কনফাৰ্মেশন হওতে এটো সময় লাগি যাব প্ৰায় এক দিন লাগিব সময় এক দিনৰ পাছতে আপুনি হেতু ইয়াত ষ্টেটাসটো পুৰা ফুলি পাব আৰু আপোনাৰ একাউণ্ট নম্বৰটো তেতিয়া দেখা পাব কিন্তু যদি আপুনি কিনোবা ছুটিৰ দিনত কৰিছে বা মাজত ছুটিৰ দিন পৰিছে তেতিয়াহলে আৰু এক দিন আপুনি ৰখিব লাগিব তেতিয়া আপুনি এই একাউণ্ট নম্বৰটো লৈ আৰু আইএফএসসি কোডটো লৈ আপোনাৰ বেংক একাউণ্টত এড কৰিব পাৰিব এজ এ বেনিফিচিয়াৰী বা মোবাইল বেংকিংৰ মাধ্যমত বা আপোনাৰ ইউপিআইৰ মাধ্যমত যেনেকৈ ইচ্ছা তেনেকৈ পইচা ট্ৰান্সফাৰ কৰিব পাৰিব আৰু এটা কথা আপুনি যদি 9:30 বজাৰ আগতে কোনোবা এটা মাৰ্কেট ওপেনৰ দিনত পইচা ট্ৰান্সফাৰ কৰে তেতিয়াহলে সেই দিনটোৰে এনএভি আপুনি পাই যাব বন্ধুসকল এনেকৈ আপুনি যদি আপোনাৰ এনপিএছ একাউণ্ট নম্বৰটোৰ এগেইনষ্টত এটা ভিআইডি ভাৰ্চুৱেল একাউণ্ট নম্বৰ জেনাৰেট কৰিব বিচাৰিছে তেতিয়াহলে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি এনপিএছ এপত গৈ এটা ভাৰ্চুৱেল একাউণ্ট নম্বৰ জেনাৰেট কৰিব পাৰে আপোনাৰ এনপিএছ একাউণ্টৰ এগেইনষ্টত হেতু জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ